নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। থাম্বনেইলটো দেখি হয়তো জানিব পাৰিছেই কাৰ কথা ক'বলৈ ওলাইছোঁ। হয়, ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্ট খ্যাত মণিপুৰ এটা খবৰৰ বিষয়ে। বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে সমগ্ৰ অসমতে জনপ্ৰিয় হৈ পৰা মণিবৌৱে দিলে এটা নতুন বছৰত ভাল খবৰ। পিছে মণিবৌৰ ভাল খবৰটো গম পায়নে? তেখেতে অভিনয় কৰাৰ উপৰিও এইবাৰ তেওঁ কণ্ঠদান কৰিবলৈ লৈছে। বৰ্তমান তেওঁ এটি গীতত কণ্ঠদান কৰিছে। হয়তো ডিচেম্বৰৰ লাষ্টত নহয় বা নতুন বছৰত তেওঁৰ গীতটি শুভমুক্তি লাভ কৰিব। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীক আপোনালোকে এইবাৰ তেওঁ এখন নতুন ৱেব ছিৰিজ বাপুকণৰ বিলৈ বুলি এখন ধাৰাবাহিক আহি আছে, তাত আপোনালোকে তেওঁক দেখিবলৈ পাব। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।